নৱনিযুক্ত অসম চৰকাৰৰ বিষয়াসকল, পিতৃ মাতৃসকল আৰু সুধীবৃন্দ, 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱা আজি আমি 200 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সমবেত হৈছোঁ। ঠিক তেনেধৰণে পশুপালন পশু চিকিৎসা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বিভিন্ন বিভাগৰ 363 গৰাকী প্ৰাৰ্থীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ এই সভাত সমবেত হৈছোঁ। অসমৰ ক্ৰীড়া জগতৰ এগৰাকী উজ্জ্বল তাৰকা বিশিষ্ট ধনুৰ্ধৰ জয়ন্ত তালুকদাৰকো আজিৰ এই অনুষ্ঠানতে সংহত ক্ৰীড়া নীতিৰ অধীনত আমি অসম আৰক্ষীৰ উপ আৰক্ষী পদক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আজি আমাৰ বিশেষকৈ লোকসেৱা পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ পিছত নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত 43 গৰাকী আসাম চিভিল ছাৰ্ভিচ, 35 গৰাকী আসাম পুলিচ ছাৰ্ভিচ, কৰ অধীক্ষক পদত 1 গৰাকী, অসম বিত্ত সেৱাত 13 গৰাকী, সাংস্কৃতিক পৰিক্ৰমা বিভাগত সাংস্কৃতিক উন্নয়ন বিষয়া পদত 28 গৰাকী ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীক আজি আমি নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছোঁ। পোনপ্ৰথমে মই জয়ন্ত তালুকদাৰ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। 2004 চনত এছিয়ান গ্ৰেণ্ড প্ৰিক্স, 2006 আৰু 2009 চনত ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপত গ'ল্ড মেডেল, 2005 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত চিলভাৰ মেডেল, 2010 চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক আৰু 2012 চনত জয়ন্ত তালুকদাৰে অলিম্পিকত লণ্ডন অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰিছিল। আজি এগৰাকী সফল ক্ৰীড়াবিদক আমি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি দিবলৈ পাই আমি সঁচাকৈ আমি অকণমান খেলৰ বাবে কিবা এটা কৰাৰ অনুভৱৰ এটা প্ৰাপ্তিৰ অনুভৱ আমি লাভ কৰিছোঁ। অসম চৰকাৰৰ বিশেষকৈ আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা অসমৰ গুণী আৰু কীৰ্তিমানসকলক তেওঁলোকৰ খ্যাতি বা তেওঁলোকৰ বৰঙণিৰ বাবে স্বীকৃতি দিয়াৰ প্ৰথম প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল। আমি যদি অলপ সময় মনত পেলাওঁ, জয়ন্ত তালুকদাৰ ডাঙৰীয়াৰ জীৱনৰ কৃতিত্ব সম্বন্ধে যেতিয়া মই ক'বলৈ গৈছিলোঁ, তেতিয়া আপোনালোকে দেখা পাব তেওঁৰ জীৱনৰ গোল্ডেন পিৰিয়ডটো আছিল 2004, 2006, 2009, 2010, 2012। আৰু এই গোটেইকেইটা যদি আমি তেওঁৰ জীৱনৰ কৃতিত্ব চাবলৈ যাওঁ, এই গোটেইকেইটা কৃতিত্ব তেখেতে 2014 চনৰ আগতে লাভ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ 2014 চনৰ আগতে অসমত যোনেই চৰকাৰ নাথাকিছিল কিয়, সেই সময়তে তেখেতক উপযুক্ত সন্মান জনোৱা অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আছিল। লভলীনা বুঢ়াগোহাঁই, হিমা দাস এখেতসকলে কৃতিত্ব লাভ কৰাৰ এমাহৰ ভিতৰতে অসম চৰকাৰে নাগৰিক অভিনন্দন, অসম চৰকাৰে নিযুক্তি পত্ৰ, এই গোটেই প্ৰক্ৰিয়াবোৰ সমাপন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জয়ন্ত তালুকদাৰে তেখেতৰ জীৱনৰ শ্ৰেষ্ঠতম সময়খিনি অসমৰ ৰাইজৰ পৰা যিখিনি মৰম পাব লাগিছিল, সেই মৰমখিনি পোৱাৰ পৰা বঞ্চিত হ'ল। আৰু সেই সময়তে যদি চৰকাৰে বা অসমৰ আমাৰ দায়িত্বত থকা আমিসকলে
তেখেতক যদি উপযুক্ত সন্মান জনোৱাব পাৰিলোহেঁতেন তেখেতৰ ক্ৰীড়া জীৱনে হয়তো আৰু এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। যিয়ে নহওক তেখেতৰ কীৰ্তিময় জীৱনৰ 2012 চনৰ লণ্ডন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ ক'ব গ'লে 12 বছৰ পিছত আজি প্ৰথমবাৰৰ বাবে জয়ন্ত তালুকদাৰে অসমত এখন মঞ্চত অসমৰ ৰাইজৰ তেওঁৰ কীৰ্তিত্বৰ স্বীকৃতি বা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ গুড গভাৰ্নেন্স বা সুশাসন আমাৰ বাবে কিমান প্ৰয়োজনীয় ই জয়ন্ত তালুকদাৰৰ উদাহৰণতকৈ ডাঙৰ উদাহৰণ একো হ'ব নোৱাৰে। এখন ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ মূল স্তম্ভটো হৈছে গুড গভাৰ্নেন্স সুশাসন। যেতিয়া এখন ৰাজ্যত সুশাসনৰ অভাৱ হয় গুড গভাৰ্নেন্সৰ অভাৱ হয় তেতিয়া তাৰ ৰিপাৰ্কেশ্যন বা তাৰ প্ৰভাৱ চিৰিয়েলি পৰিবলৈ আৰম্ভ কৰে। সেই প্ৰভাৱ আমি ভবাৰ ধৰণে সীমিত হৈ নাথাকে। বিভিন্ন সময়ত অসমৰ বিভিন্ন গাঁৱৰ পৰা অহা চহৰৰ পৰা অহা অতি কমেও 100ৰ পৰা 150 গৰাকী ব্যক্তিক মই সপ্তাহত জনতা ভৱনত বা লোকসেৱা ভৱনত সাক্ষাৎ কৰোঁ। প্ৰতিটো সাক্ষাতৰ পিছতে মোৰ অনুভৱ হয় যে কৰবাত নহয় কৰবাত সুশাসনৰ অভাৱৰ বাবে আমাৰ ৰাজ্যৰ জনতা এতিয়াও ৰাজনৈতিক চিন্তা চৰ্চাৰ ওপৰত নিৰ্ভৰশীল আৰু তেখেতসকলে অনুভৱ কৰে যে মুখ্যমন্ত্ৰীৰ ওচৰলৈকে নোযোৱালৈকে আমাৰ সমস্যাৰ সমাধান নহয়। আজিৰ সভাতে যদি আমি সৰু এটা উদাহৰণ দিবলৈ যাওঁ যি আমি জীৱনত ভৱিষ্যতে মনত ৰাখিব লাগিব, ইয়াত 28 জন কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত অফিচাৰে আজি নিযুক্তি পাইছে। লোকসেৱা আয়োগৰ ৰিকমেণ্ডেশ্যন 6 মাহ আগতে হৈছিল, 6 মাহ পাৰ হৈ গ'ল, ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে অনিশ্চয়তাত ভোগ কৰা আৰম্ভ কৰিলে আৰু প্ৰতিদিনে ৰাতিপুৱা মই শুই উঠাৰ লগে লগে 6টাৰ পৰা 7টা হোৱাটছআপত মেছেজ এই 28 জন ল'ৰা ছোৱালীৰ পৰাই মই লাভ কৰা আৰম্ভ কৰিলো যোৱা 1.5 মাহৰ পৰা। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলকে যদি কোনোবা এটা দিনা আমাৰ সাংস্কৃতিক বিভাগৰ পৰা মাতি আনি যে তোমালোকৰ এইখিনি সমস্যাৰ বাবে নিযুক্তিটো 2টা দিন দেৰি হ'ব, তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত পোনপটীয়াকৈ হোৱাটছআপত যোগাযোগ কৰাৰ প্ৰশ্ন নাহিলেহেঁতেন যদি আমি ল'ৰা ছোৱালীখিনিক বুজাই দিবৰ কাৰণে আমি সক্ষম হলোহেঁতেন। যোৱা কালি মই শিক্ষকৰ নিযুক্তি যোৱাৰ সময়ত কেইগৰাকীমান শিক্ষকে মোক নতুনকৈ তেওঁলোকে নিযুক্তি পাইছিলে, মোক আহি তেওঁলোকে আৰম্ভ কৰিলে যে ছাৰ আমাৰ মিউচুৱেল ট্ৰান্সফাৰ নহ'ব নেকি? কিয় নহ'ব? বোলে আমি নতুনকৈ ৰেগুলাৰাইজ হৈছো, ডিৰেক্টৰ অফিচত যাওঁতে আমাক কোনোবাই ক'লে যে আমি মিউচুৱেল ট্ৰান্সফাৰ কৰিব নাপাওঁ। আচলতে এবাৰ নিযুক্তিৰ পিছত সকলো কৰ্মচাৰীৰ মাজত ভেদাভেদ নাথাকে, কিন্তু সেই কথাখিনিৰে নিশ্চয়তা ল'বলৈ 6 গৰাকী শিক্ষকে স্কুল আৰু কলেজ খোলা দিনত মই তেওঁলোকক নুসুধিলো যে কেজুৱেল লিভ লৈ আহিছে নাই লোৱা, তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ কাৰণে গোটেই দিনটো শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ আছিল। তাৰ সাধাৰণভাৱে যে 6 গৰাকী শিক্ষক আহিছে, মুখ্যমন্ত্ৰীক লগ পাইছে, গুচি গৈছে। কিন্তু ইয়াকে যদি আমি এনালাইচিছ কৰোঁ, এই 6 গৰাকী শিক্ষকে অপ্ৰয়োজনীয় কথা এটাত মোক সাক্ষাৎ কৰিব অহাৰ ফলত এজন শিক্ষকে দিনত যদি 5টা শ্ৰেণী কৰে, 6 × 5 30টা শ্ৰেণী যোৱাকালি ছাত্ৰসকলে শ্ৰেণী লাভ কৰাৰ পৰা বঞ্চিত হৈছে। অৰ্থাৎ 30টা ক্লাছ যোৱাকালিৰ দিনটোত উইদাউট টিচাৰ, উইদাউট শিক্ষক। খুবেই ইম্পৰ্টেণ্ট যে মই যদি খুব সোনকালে মোৰ PF-ৰ টকাকেইটা ড্ৰ নকৰি ল'ৰা ছোৱালীজনক যদি মই পঢ়াৰ কাৰণে ফিজটো জমা নিদিওঁ, ল'ৰা ছোৱালীজনে এডমিশ্যন ল'ব নোৱাৰিব। যেতিয়া চৰকাৰী কাৰ্যালয়ত তেওঁৰে জমা টকাটো আমাৰ টকা নহয়,
তেওঁৱে জমা দিয়া টকা তেওঁৱে দৰমহাৰ পৰা কাটি প্ৰভিডেন্ট ফাণ্ড সৃষ্টি কৰিছিল তেওঁ নিজৰ টকা আমাৰ টকা হলে আমি ৰখাই থওঁ সেই টকাটো দিওঁতে যেতিয়া আমি এবছৰ দেৰি কৰো আৰু এজ এ ৰিজাল্ট সেই ল'ৰাজন বা ছোৱালীজনে সন্তানটোৱে যেতিয়া নিৰ্দিষ্ট কলেজ আৰু ইউনিভাৰ্চিটিত নাম লগাবলৈ অসমৰ্থ হয় সেই ল'ৰা ছোৱালীজনৰ মনত বিদ্ৰোহৰ অগনি জ্বলিবলৈ আৰম্ভ হয় যে এটা চিষ্টেমৰ কাৰণে মই পঢ়াৰ পৰা বঞ্চিত হলো আৰু যেতিয়া চিষ্টেমটোৰ ওপৰত মানুহৰ খং উঠে তাৰ পৰাই সমাজত নক্সালবাদৰ সৃষ্টি হয় সমাজত লেফ্ট উইং এক্সট্ৰিমিজৰ জন্ম হয় সমাজৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা আলফাৰ দৰে সংগঠনলৈ গুচি যায় এতিয়া আজিৰ দিনটোত তাৰ ইম্পেক্ট ঠিক আছে ই আলফাত গ'ল দ্বিতীয় দিনাখন আলফাত গ'ল কোনোবা নক্সালাইটত গ'ল চতুৰ্থ দিনাখন সেই ল'ৰা ছোৱালী গৰাকীয়ে আহি যেতিয়া কোনোবা এটা শ্বপিং মলত বোম ব্লাষ্ট কৰে সেই বোম ব্লাষ্টে সেই পেঞ্চনৰ ফাইলটো ডিলে কৰা চৰকাৰী কৰ্মচাৰীজনৰ পিতৃ মাতৃকো সামৰি ল'ব পাৰে বা নিজকো সামৰি ল'ব পাৰে আমি আমাৰ প্ৰতিটো কামৰ যিটো দূৰগামী ইম্পেক্ট যেতিয়া এখন ৰাজ্যত গুড গভৰ্নেন্স নাথাকে তাৰ যিটো দূৰগামী এফেক্ট দূৰগামী ইম্পেক্ট তাক আমি অনুভৱ কৰিব নোৱাৰো যেতিয়া এটা চৰকাৰী কাৰ্যালয়ত ট্ৰেজাৰীত গৈ পেলাই যেতিয়া মোৰ পেঞ্চনৰ টকাকেইটা মোৰ বিলৰ টকাকেইটা মই সময়ত উলিয়াব নোৱাৰো আৰু চৰকাৰে উপযুক্ত টকা পইচা দিয়াৰ পিছতো হতাশাগ্ৰস্ত মানুহ এজন যেতিয়া ঘৰলৈ উভতি যায় আৰু ল'ৰাজনক কয় যে মই বাৰে বাৰে গৈ কামটো কৰিব পৰা নাই সন্তানজন বিদ্ৰোহী হয় আজি যদি যিসকলে ইয়াতে অসামৰিক পৰীক্ষাত পাছ কৰিছে তেওঁলোকৰ এপইণ্টমেণ্টটোৰ ফাইলটো যদি আমি ৰখাই থলোহেঁতেন এটা বছৰ বিভিন্ন কথা বতৰা উলিয়াই কাৰণ আজিও 200 জন পৰীক্ষাৰ্থীৰ 235 জনৰ ভিতৰত আমি 200 গৰাকীক নিযুক্তি দিছো 35 গৰাকীক আমি বিভিন্ন কামৰ কাৰণে নিযুক্তি দিব পৰা নাই সেই 35 জনৰ অজুহাত দি আমি যদি এই 200 জনৰ নিযুক্তিটো যদি ধৰি ৰাখিলোহেঁতেন এটা সময়ত আমিও বিদ্ৰোহী হৈ গলোহেঁতেন যে মই পৰীক্ষা দিলো মই পৰীক্ষাত পাছ কৰিলো আৰু মই আজিলৈকে এপইণ্টমেণ্ট পোৱা নাই মই চৰকাৰী কাৰ্যালয়ত গৈ আছো মোক কোনেও কথা নকয় মোক কোনেও উত্তৰ নিদিয়ে আৰু লাষ্টত এটা কথা আমি কৈ দিম যে ওপৰৰ পৰা বাধা ওপৰ বুলি কোৱাৰ লগে লগে ওপৰজন তেওঁৰ ওপৰৰ অফিচাৰজনো হ'ব পাৰে আৰু মানুহে ওপৰ বুলি কোৱাৰ লগে লগে এটা ধাৰণা কৰি লৈ যায় যে ওপৰজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী মই বিভিন্ন সময়ত যেতিয়া ৰাইজক লগ পাওঁ মোক ৰাইজে আহি পেলাই কয় যে ছাৰ এইটো আপুনি নকলে নহব কোনে কলে বোলে অফিচাৰজনে কৈছে মুখ্যমন্ত্ৰীয়ে নকলে নহব মই নিজেও আচৰিত হওঁ বিষয়টোৰ সম্পৰ্কত মোৰ জ্ঞান নাই কোনো মোৰ নলেজ নাই ইয়াত মই কেনেকে জড়িত মই নিজেও বুজি নাপাওঁ তেতিয়া মই আকৌ অফিচাৰজনক ফোন কৰো যে ইয়াত মোৰ কিবা ভূমিকা আছে নেকি বোলে ছাৰ মইতো কোৱা নাই তেনেকে কোনোবা এজনে অসত্য ক'ব লাগিব আইদাৰ দা অফিচাৰ অৰ দা ভিজিটাৰ্ছ কোনোবা এজনে ক'ব লাগিব আমি যেতিয়া সুশাসনৰ পৰা আঁতৰি যাওঁ তেতিয়াই সমাজত অস্থিৰতা আৰম্ভ হয় সমাজৰ ওপৰত মানুহৰ যিটো এছেছমেণ্ট যিটো সমাজৰ ওপৰত মানুহৰ যিটো গুণগত ধাৰণা সেই গুণগত ধাৰণাটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে আৰু যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে চৰকাৰী বিষয়াসকলে এই কথাটো বহু সময়ত বুজি নাপায় যে তেওঁলোকে একোজন লেফ্ট উইং এক্সট্ৰিমিষ্টৰ জন্ম দিয়ে তেওঁলোকে একোজন চিষ্টেমত নবনা ব্যক্তিৰ জন্ম দিয়ে তেওঁলোকে একোজন সমাজক বিৰোধিতা কৰা চিষ্টেমক বিৰোধিতা কৰা একোজন ব্যক্তিৰ জন্ম দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেয়েহে যোৱা 10টা বছৰে ভাৰতবৰ্ষত এটা সুশাসনৰ মডেল যে আমাৰ চিষ্টেমটোৰ পৰা যাতে ৰাইজ সুবিধা নহয় তাৰ বাবে এটা সুশাসনৰ এটা মডেল নিৰ্মাণৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিছে এজ এ ৰিজাল্ট
চৰকাৰৰ ব্যৱস্থাৰ সৰলীকৰণ হৈছে, বহুবিলাক ব্যৱস্থা আজি সিস্টেম ড্ৰিভেন হৈছে, আৰু তাৰ লগে লগে গভৰ্নেন্স বা চৰকাৰখন ৰাইজৰ ওপৰত লাহে লাহে তেখেতসকলৰ যিটো ভূমিকা, যিটো আগতে মেক্সিমাম গভৰ্নেন্স আছিল, তাক মিনিমাম গভৰ্নেন্সৰ ফালে সি গতি কৰিছে। আমাৰ অসমত সুশাসনৰ কেইবাটাও স্তম্ভ আমি যোৱা কেইটামান বছৰত নিৰ্মাণ কৰিব পাৰিছো। অসমত সুশাসনৰ আটাইতকৈ ডাঙৰ অভাৱ দেখা গৈছিল স্বচ্ছ নিযুক্তি। আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰিব পাৰো, আৰু আমি সকলোৱে কালেক্টিভলি we can have a sense of satisfaction, প্ৰাপ্তিৰ অনুভৱ কৰিব পাৰো যে 1,50,000 নিযুক্তি, আৰু এটা নিযুক্তিও কোনো এজন প্ৰাৰ্থীয়ে কোৰ্টত বা বঞ্চিত প্ৰাৰ্থীয়ে আদালতত আজিলৈকে চেলেঞ্জ কৰা নাই। যদি কৰবাত কোনোবাই স্বচ্ছ নিযুক্তিৰ ওপৰত প্ৰশ্ন তোলে, চৰকাৰৰ ওপৰত প্ৰশ্ন তোলাৰ পিছত সাধাৰণতে ক্ষুভিত যুৱক যুৱতীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। যোৱা 3টা বছৰত, 3.5 বছৰত আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা মডেল, যি আজি ভাৰতৰ বাকী ৰাজ্যসমূহে অনুকৰণ কৰিব আৰম্ভ কৰিছে, we have created a system of good governance, আৰু তাৰ ইম্পেক্টটো আজি আমি ক'ত পাওঁ যে পৰীক্ষাৰ যেতিয়া এটা পৰীক্ষা হয়, কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক। আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে, গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছে। আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে। কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমান অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰো, MLA এজনক গৈ লগ কৰো, বিষয়া এজনক গৈ লগ কৰো, কৰবাত মোৰ নামটো কাটি যাব নেকি। আৰু যদি আমি চাব যাওঁ, আজি আমাৰ ভাইবা ভচিত 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, 235 গৰাকী চূড়ান্ত হৈছে। এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন, অকল মাত্ৰ ভাইবা ভচিত, ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন, বেলেগ 50 জন ইয়াত আহি বহি থাকিলেহেঁতেন। কিন্তু আজি যি 50 জনে নাই পোৱা, 711 ভিতৰত 235 গৰাকীয়ে পাইছে, বাকী 500 জনে পোৱা নাই। কিন্তু 500 জনৰ এজনেও ফেচবুক, সামাজিক মাধ্যম, কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে। They have accepted যে ইয়াতকৈ আমি পোৱা নাই, কিন্তু যিসকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে। এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই, এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই, এজনো কোনো বিধায়কৰ আত্মীয় নাই, আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই। অন্ততঃ ACSৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন, দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে, তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰো। ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো, অহাবাৰ তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। এই অবজাৰভেশ্যনটো মোক কোনে দিছে? লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে দিছে যে ছাৰ, মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো, তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে, ভাল কৰি পঢ়াৰ সুবিধা দিয়ে, তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই। আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো, তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে। যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা
কোনেও কাকো এপ্ৰোচ নকৰে মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে because that message has gone very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয় কিন্তু আজি আমি নিযুক্তি পালো নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে হোৱাটছআপ আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে এনপিএছ নম্বৰটো স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকে ইয়াত অনুভৱ কৰিব হয়তো এছচিএছ কেজনে অনুভৱ নকৰিব এপিএছ কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম এনপিএছ নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিটো নিযুক্তিটো দিলে কিন্তু এনপিএছ নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money মই এসময়ত শিক্ষামন্ত্ৰী থাকোতে কংগ্ৰেছ চৰকাৰৰ দিনত ইন্সপেক্টৰ অফ স্কুল সকলৰ এখন বৈঠক কৰিছিল মই এজন ইন্সপেক্টৰ অফ স্কুলক সুধিছিলো যে আপুনি ইমান কিয় পইচা লয় তেৰা তেখেতে মোক কৈছিল যে 30 লাখ টকা দি চাকৰি লৈছো খুদত ধাৰ আছে টকা কেইটাটো উলিয়াই ধাৰটো মাৰিব লাগিব দুটা বছৰ মই ধাৰটো মাৰিলো তাৰ পিছত স্যাৰ আপুনি যেনেকৈ কয় তেনেকৈ কয় and that was the reality পৰৱৰ্তী সময়ত প্ৰথমতে মই বিশ্বাস কৰা নাছিলো পৰৱৰ্তী সময়ৰ কথা বতৰা এইবোৰ যে সত্য আছিল তাক প্ৰমাণ কৰিছে এতিয়া সমস্যাটো হ'ল if I am a product of a spoiled system then মোৰ কনসিয়েন্সত এইটো নালাগে যেতিয়া মই কৰবাত গৈ দুৰ্নীতি কৰো কাৰণ মই সেইটো সিস্টেমৰ পৰাই জন্ম হৈছো কিন্তু আজি আমাৰ ৰাজ্যখনত 1.5 লাখ চৰকাৰী কৰ্মচাৰী they are product of a transparent system আৰু পুৰণা বিষয়াসকলৰ মাজতো বহুতো বিষয় আছে যোনে আজিও দুৰ্নীতিৰ পৰা আঁতৰত থাকে নাও আমি কি কৰিব লাগিব যিসকলৰ জন্ম স্বচ্ছতাৰ মাজত আছে আৰু যিসকলে স্বচ্ছতাক জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে এই দুইটা বিষয়া কৰ্মচাৰী যদি একলগ হয় যে আমি চৰকাৰী কাৰ্যালয়ত আমি অন্তত সাধাৰণ জনতাক আমি কষ্ট খাব নিদিও আমি দৰিদ্ৰজনক আমি কষ্ট খাব নিদিও আমাৰ অসমত সুশাসনৰ আন এটা স্তম্ভ আমি আৰম্ভ কৰিব যোৱা কেইটামান দিনত মই এজন নাম ক'ব খোজা নাই সিএম ভিজিলেন্সত ইনকুৱাৰী কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰক যোৱা এমাহত আমি ট্ৰেক কৰি আছো আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম ক'ব খোজা নাই বাট এই যে ব্যৱস্থা এণ্ড হি ইজ এ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্ট চিষ্টেম এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি পোৱা যোৱা 3.5 বছৰত চাকৰি পোৱা সেয়েহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an aim in itself it is a means to achieve an aim
যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা তাৰ জন্ম দিব নোৱাৰে তেতিয়াহ'লে যোৱা অহা 2 বছৰ পিছত মানুহে আমাকে ক'ব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো ভুল আমি পুৰণা ৰাস্তালৈকে উভতি যাম there are already discussion আমাৰ সমাজখনৰ মাজত যে আপুনিতো স্বচ্ছ নিযুক্তি দিছে কিন্তু মানুহেতো টকা পইচা লৈ কাম কৰাই আছে গতিকে স্বচ্ছ নিযুক্তি দিয়াতকৈ আগৰ দৰে আমি চলি থাকো এটলিষ্ট পলিটিক্যালি আমাৰ অলপ লাভ হ'ব 2-4টা ল'ৰা চাকৰি দিব পাৰি সো ট্ৰান্সপাৰেন্ট এপইন্টমেন্ট স্বচ্ছ নিযুক্তি যদি স্বচ্ছ শাসনৰ ফালে লৈ নাযায় তেতিয়াহ'লে তাৰ ৰিভাৰ্স সাইকেল এটাও within 5 years it will start and I am worried for that মোৰ কাৰণে চিন্তাৰ এটা ডাঙৰ বিষয় হৈছে যে স্বাভাৱিকতে আমাৰ গণতন্ত্ৰ সদায় একেটা সিস্টেম চলি নাথাকে শাসনৰ পৰিৱৰ্তন হয় ব্যক্তিৰ পৰিৱৰ্তন হয় যোৱা 3.5 বছৰতে নতুন নতুন মন্ত্ৰী আহিছে উপনিৰ্বাচন হৈছে নতুন বিধায়ক হৈছে নিৰ্বাচন হৈছে নতুন সংসদ হৈছে এটা চিন্তাধাৰাক আমি যদি ইনষ্টিটিউচনেলাইজ কৰিব লাগে যে নাও ট্ৰান্সপাৰেন্ট এপইন্টমেন্ট ইজ বিং ইনষ্টিটিউচনেলাইজ ইয়াক আৰু কোনেও চুব নোৱাৰে তাক যদি আমি এচিভ কৰিব লাগে আমি নেক্সট ষ্টেজলৈকে যাব লাগিব সেইটো হ'ল স্বচ্ছ শাসন ব্যৱস্থা আৰু স্বচ্ছ শাসন ব্যৱস্থাৰ লগত it has to be a efficient শাসন ব্যৱস্থা মোৰ স্বচ্ছতা আছে কিন্তু মোৰ এফিচিয়েন্সি নাই আমাৰ চৰকাৰৰ যোৱা 5 বছৰ আগলৈকে একটা ধাৰণা আছিল যে প্ৰত্যেক কাৰ্যালয়তে একোজন বিষয়া থাকে হি ইজ কৰাপ্ট বা হি ইজ এফিচিয়েন্ট সেইকাৰণে ওপৰৰ বিষয়াসকলেও তেওঁক ভাল পায় যে স্যাৰ কি কৰিম যি কাম কৰাব লাগে ইয়াৰ থ্ৰুদিয়ে কৰাব লাগে ভাল হওক বেয়া হওক ইয়াকে ক'ব লাগে সো আমি স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন ব্যৱস্থা আৰু ইয়াৰ লগত এই এফিচিয়েন্ট গভৰ্নেন্স যোৱা 3.5 বছৰত আমি কেইবাটাও কোভিডৰ সময়ত আমি যিধৰণে কোভিড ৰেসপন্স কৰিছিলো অসমত আজি মিছন বসুন্ধৰা হওক আজি এনেকুৱা বহু কেইটা কাম আমি হাতত লৈছো যোনে চৰকাৰক এফিচিয়েন্সি দিছে কিন্তু মই ভাবো it has to be a synergy of transparent or good governance or synergy to hob স্বচ্ছতা আৰু ক্ষিপ্ৰতা স্বচ্ছতা আৰু ক্ষিপ্ৰতাৰ মাজত যেতিয়া synergy হ'ব তেতিয়াহে আমি মানুহক এটা সুশাসনৰ মডেল দিব পাৰিম যোৱা কেইদিনমান আগতে মই সিঙ্গাপুৰত আছিলো ইনভেস্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল তেওঁলোকে মোক কৈ আছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তা মই বোলো থুই পেলালে কি হ'ব বোলে সুইংগাম খাব নোৱাৰো বোলে সুইংগাম খালে কি হ'ব বোলে স্যাৰ থুই পেলালে সুইংগাম খালে লগে লগে কেমেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুচি যাব অসমীয়া মানুহে তাত তামোল নাখায় অসমীয়া মানুহে তাত সুইংগাম নাখায় অসমীয়া মানুহে তাত পান মছলা নাখায় অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ ইয়াক কেনেকৈ মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে বোলে থুই নেপেলাব আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয় ইয়াক আমি কেনেকৈ না কৰিব পাৰিব কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ ৱালখন একদম বগা হৈ আছে তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ কাৰণ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম পিছত মই মোৰ লগত গাঁৱত গৈ কমাই চাবি দেই এই ৱালত যিটো থুই মাৰা চিন আছে তামোলৰ পিক আছে সেইটো মই কৰি আহিছিলোঁ সো তাৰ মানে আমি এতিয়াও যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমি শৃংখলিত এই কাৰণেই কৰিব পৰা নাই কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েন্সিৰ অভাৱ আজি আমি এখন টেকনলজি যিমানবিলাক টেকনলজি আমাৰ হাতত আছে গুড গভৰ্নেন্সৰ তাক যদি আমি এমপ্লয় কৰো নীতি নিয়মৰ পৰিৱৰ্তন কৰো মানুহ আৰু চৰকাৰৰ মাজত ইণ্টাৰফেচ বহু গুণে কমি যাব সিঙ্গাপুৰত পুলিচ কোনেও দেখা নাপায় কিন্তু সবতে পুলিচ আছে কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে
আমাৰ ইয়াতো কেমেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই I think now we have CCTV more than 500 places কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিক্যালি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰে কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিক্যালি পঠাব লাগিব ফাইলটো কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব তাৰমানে we have systems we have technology but we do not want to deploy technology কাৰণ ই probably আমাৰ মাইন্ডসেটৰ লগত খাপ নাখায় মই এটাই কথা ক'ব খুজো যে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে আমাৰ অসমখন সদায় পিছুৱাই আজি বহু সময়ত আমি দেখা পাওঁ যে লাহে লাহে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈছে but we can go more faster আমি বহুখিনি আগুৱাই যাব পাৰোঁ if civil servant government employee স্বচ্ছতা অকল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্বচ্ছতা কয় ৰাস্তাৰ আৱৰ্জনাক নকয় মনৰ আৱৰ্জনাকো সামৰি লয় that is the Gandhian principle of our life যদি আমি স্বচ্ছতাক আৱৰি লওঁ জীৱনত স্বচ্ছতাক আমি আমাৰ জীৱনৰ ব্ৰড হিচাপে লওঁ মুখ্য সচিবে কোৱাৰ দৰে we'll get immense internal satisfaction এতিয়া আমাৰ নিৰাপত্তাৰ চিন্তা আমাৰ কৰাৰ প্ৰয়োজন নাই ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক যোগদান কৰাৰ পিছতে চৰকাৰক ঘৰ বনাবৰ বাবে 30 লাখ টকাৰ লোন দিয়ে গাড়ী কিনিবৰ কাৰণে লোন দিয়ে এজন চৰকাৰী কৰ্মচাৰীৰ কিবা কাৰণত যদি মৃত্যু হয় আমি লৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে যি ধৰণে দৰমহা মই পাই আছিলো মোৰ পৰিয়ালৰ তেনেকে দৰমহা পাই থাকিব যদি কৰবাত এক্সিডেন্ট হয় 1 কোটি টকালৈকে ইন্সুৰেন্স কভাৰেজ লাভ কৰিব সো সোশিয়াল সিকিউৰিটি আগতে মানুহে কৈছিলে যে নহয় মই অলপ টকা পইচা কৰিব লাগিব নহলে ছোৱালীজনী বিয়া দিব নোৱাৰি আজিকালি তাৰো সমস্যা নাই কাৰণ ছোৱালীয়ে নিজে ইমান ভাল চাকৰি কৰে যে তেওঁ বিয়া দিয়াৰ কথা দেউতাক মাকে চিন্তা কৰিব নালাগে বৰঞ্চ সেই ছোৱালীজনী বিয়া কৰাব কাৰণে 2-3টা ল'ৰা আহে we have to select out of that কাক আমি বিয়া কৰাম option has come to us now আগত আমাৰ ইয়াত যৌতুকৰ কথা নাই আমাৰ নিজৰ জীৱনত চিন্তা কৰাৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছে আমি একোৱে কৰিব নালাগে প্ৰথম চাকৰি কৰিলে আমাৰ মনত কি ইচ্ছা যায় যে আমি ফ্ল্যাট এটা ল'ব পাৰো now government gives you loan up to 30 lakhs আমি বেলেগক হাত পতাৰ প্ৰয়োজনীয়তাই নাই গাড়ী এখন ল'ব পাৰো নেকি চৰকাৰী ব্যৱস্থা আছে আজি আমাৰ মোৰ এক্সিডেন্ট হলে কি হ'ব গভৰ্নমেন্টৰ ব্যৱস্থা আছে বেমাৰ হলে কি হ'ব গভৰ্নমেন্টৰ ব্যৱস্থা আছে and as days goes by এই ব্যৱস্থাবোৰ আৰু শক্তিশালী হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আহিছে যে 2047 চনত আমি ভাৰতক বিকশিত ৰাজ্য হিচাপে চাব বিচাৰো as a developed nation আৰু 2047 লৈকে আমাৰ যাত্ৰা হল অমৃতৰ যাত্ৰা আমি যাতে অমৃত পথত অৱতীৰ্ণ হ'ব পাৰো আমি 2047 চন দেখা পাম নাপাম we do not know কিন্তু আজি ইয়াত নিযুক্তি পত্ৰ লবলৈ অহা সকলোৱে 2047 চন দেখা পাব এক প্ৰকাৰ ক'ব গ'লে বিকশিত ভাৰতৰ আপোনালোক অমৃতৰ সন্তান কাৰণ you lead our country towards 2047 when our nations will be developed nation আজি আমি তৃতীয় মহাশক্তি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা 2027ত আমি তৃতীয় মহাশক্তি হম আৰু 2047ত আমি ডেভেলপড নেশনস হম one of the developed nation few nations যাক আমি পাৰ কেপিটা সকলো ফালৰ পৰা ডেভেলপড নেশনস বুলি কওঁ সেই ডেভেলপড নেশন আমি 2047ত হমগৈ and you will all be there at that point of time আপোনালোক সকলোৱে জীৱিত হৈ থাকিব ভগৱানে আৰু দীৰ্ঘ আয়ু দিয়ক you will all be alive you will see that new India যে আমি আমাৰ জীৱন কালত দেখা পাম নাপাম আমি নাজানো so you have to dedicate yourself towards fulfilling that dream যে আমি অসমৰ আৰু ভাৰতৰ স্বাধীনতাই যেতিয়া 100 বছৰত ভৰি দিব আমি ভাৰতখনক বিকশিত ভাৰত কৰি
আৰু বিকশিত অসম আমি নিৰ্মাণ কৰিম আৰু ইয়াৰ মূল স্তম্ভ স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন আৰু ক্ষিপ্ৰ শাসন এই তিনিটা ধ্বজাবাহক হিচাপে আমি সকলোৱে নিজক আকৌ এবাৰ নিয়োগ কৰিব লাগিব মই আশা কৰোঁ যে যি ধৰণে আমাৰ ইয়াত গুণগত মেন পাৱাৰ আহিছে আৰু ৰাজ্যখনত আমি দেখা পাওঁ যে এতিয়া কৃতিত্ব এটা জায়গাতে পুঞ্জীভূত হৈ থকা নাই আমি যদি 235 গৰাকী ছাত্ৰ ছাত্ৰীক চাব যাওঁ যদি গুৱাহাটীৰ পৰা 37 নগাঁৱৰ পৰা 19 কামৰূপৰ 18 ডিব্ৰুগড়ৰ 13 লখিমপুৰৰ 12 বৰপেটাৰ 11 তিনিচুকীয়াৰ 11 যোৰহাটৰ 11 বিশ্বনাথৰ 8 শিৱসাগৰ 8 ডিমা হাছাও জিলাৰ পৰা 7 গৰাকী এইবাৰ ACS বা আমাৰ কম্বাইন্ড সিভিল সাৰ্ভিস পৰীক্ষা পাছ কৰিছে আমি যদি ওয়েস্ট কাৰ্বি আংলঙত চাব যাওঁ তাৰ পৰাও 3জন ল'ৰা ছোৱালীয়ে এইবাৰ সিভিল সাৰ্ভিস পাছ কৰিব পাৰিছে চিৰাঙৰ দৰে জিলা যি আন এসপাইৰেশনাল জিলা বুলি আমি কওঁ তাৰ পৰাও 2জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আজি আমাৰ ইয়াত যিটো মেন পাৱাৰ আহিছে 235 গৰাকীৰ ভিতৰত 77 has a engineering background যি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ ভিতৰত সায়েন্সৰ বেকগ্ৰাউণ্ড লৈ আহিছে 76 গৰাকী কমাৰ্চৰ বেকগ্ৰাউণ্ড 17 আৰ্টছৰ বেকগ্ৰাউণ্ড 55 এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ড 4জন মেডিকেল ল ভেটেনাৰী গোটেইকেইটা বেকগ্ৰাউণ্ডৰ পৰা আজি আমাৰ ইয়াত এই নিযুক্তিৰ লগত আমি সংলগ্ন হৈছে ইয়াৰ উপৰিও আমাৰ obviously PhD ডিপাৰ্টমেণ্টত ইঞ্জিনিয়াৰিং নিযুক্তি হৈছে স্বাভাৱিকতে গোটেইকেইজন ইঞ্জিনিয়াৰে হ'ব So মই ইয়াকে ক'ব খুজিছো যে কোৱালিটি has also increased স্বচ্ছ নিযুক্তি লগে লগে the quality of human resource has also increased মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমাৰ ট্ৰেইনিং it should be খুব ভাল ট্ৰেইনিং হ'ব লাগে আমাৰ ল'ৰা ছোৱালীসকলক শিকাব লাগে অসমখনে আমাৰ চইচ পোষ্টিং এইটো চৰকাৰত নাথাকে ক'ত আমি কাম কৰিম তাক নিৰ্ধাৰণ কৰাৰ দায়িত্ব কেৱল মাত্ৰ চৰকাৰৰ ইয়াতে আমাৰ ভূমিকাও নাই আৰু আমাৰ দেউতা মাকো এই ক্ষেত্ৰত আমি বহুত অফিচাৰক মই দেখিছো যে দেউতাক মাকক লগাই দিয়ে কোনোবা লগ পালে কৰবাত খবৰ কাৰণে মই ভাবো যে we should now allow our parents to enjoy the success of our life we should not bother them হদিয়াত পোষ্টিং হৈছে আকৌ মাৰ চিন্তা হৈ গ'ল যে হদিয়াত হৈছে এতিয়া আমি তেওঁলোকক চিন্তা দিবই নালাগে আৰু তেওঁলোকক কতো ইনভলভ কৰিবই নালাগে মোৰ অভিজ্ঞতা হ'ল বহুত দিন মেডিকেল কলেজৰ প্ৰফেসৰ সকল কেতিয়াবা যেতিয়া তেওঁলোকক ট্ৰান্সফাৰ লাগে তেওঁলোকে নিজৰ দেউতাক মাকক লৈ মোৰ তাত আহি পেলাই দেউতাক মাক চাব লাগে গতিকে মোক গুৱাহাটীত দিব লাগে তেতিয়া মই তেওঁলোকক ক'লো দেউতা মাৰ লগত আপুনি থাকে নে নাই লাহেকৈ কথাটো নোকোৱা হৈ যায় কাৰণ ঘৰ দুটা দেউতাক মাক যদি জ্যোতিনগৰত থাকে তেওঁ খানাপাৰাত থাকে গতিকে কথাটো তাতেই শেষ হৈ যায় গতিকে গভৰ্ণমেণ্টৰ কামত চৰকাৰৰ কামত দেউতা মাক দূৰত ৰাখিব লাগে they have done enough for us আমাৰ কাৰণে তেওঁলোকে বহুত কৰিলে আমি তেওঁলোকক এতিয়া উপযুক্ত সন্মান দিব লাগে আমি তেওঁলোকক মৰম আদৰ গোটেইখিনি দিব লাগে এণ্ড আমি তেওঁলোকক ইজন মন্ত্ৰীক ফোন কৰক these things আমি কতো ইনভলভে হ'ব নালাগে কাৰণ গোটেই অসমখনে আমাৰ সদিয়ে মইতো কওঁ ভাৰতখন আমাৰ মোৰতো চিন্তাধাৰা আৰু ওপৰত যে ভাৰতখনে আমাৰ মোক যদি কৰ্ণাটকতো ক'ৰবাত পোষ্টিং দি দিয়ে I should go এইখনে মোৰ জন্মভূমি এইখন মোৰ স্বৰ্গভূমি ইয়াত কি আপত্তি কৰিবলগীয়া আছে আজি আমাৰ ইয়াত IAS অফিচাৰসকল বহি আছে they have come from some other state অসমত কাম কৰি আছে তাত কোনো অসুবিধা নাই গতিকে যদি এজন IAS অফিচাৰ কেৰালাৰ পৰা আহি অসমৰ সদিয়াত কাম কৰিব পাৰে আমি ধুবুৰী ছোৱালী যদি সদিয়াত যোৱাত কি আপত্তি থাকিব পাৰে গতিকে মই ভাবো যে অন্তত সিনিয়ৰ অফিচাৰ সকলে ট্ৰান্সফাৰ পোষ্টিং এইবিলাকত সময় নষ্ট নকৰি we should concentrate on our job আমি যিমান পাৰো শিকিব লাগে আৰু ফৰ্মেটিভ পিৰিয়ডত যিমানে দূৰত চাকৰি কৰো আমি সিমানে শিকিব পাৰো তেতিয়া মানুহৰ বেদনাবিলাক আমি আৰু বুজিব পাৰো গুৱাহাটীৰ মানুহেতো কিবা কিবি কৰি কামখিনি কৰাই লয় কিন্তু ধুবুৰী মানকাছাৰত থকা মানুহজনে নিজৰ কাম কেতিয়াও কৰাই ল'ব নোৱাৰে তেওঁলোকৰ মাজত অফিচাৰজনৰ সন্মান আৰু ওপৰত কাৰণ ফৰ দেম ইউ আৰ দ্য গড টু দেম যে তেওঁলোকে আপোনালোকৰ কাৰণে
এক প্ৰকাৰ ভগৱান আগত মাই বাপ বুলি কৈছে যেতিয়া মই পলিটিকেল সায়েন্স পঢ়িছিলো there is a chapter on মাই বাপ যে গভৰ্ণমেণ্ট পাব্লিক সাৰ্ভেন্টক মানুহে মাই বাপ বুলি ভাবিছিল আজি টেকনলজি আহিছে মানুহ ওচৰ চাপি আহিছে কিন্তু মই ভাবো যে we should take up the most challenging position আমিও চেষ্টা কৰিম আপোনালোকক যাতে আটাইতকৈ অসমৰ বেয়াৰ পৰা বেয়াকৈ জায়গাখনত আপোনালোকক আমি পোষ্টিং কৰিব পাৰো যাতে আপোনালোকে শিকিব পাৰে you can contribute meaningfully কাৰণ যি কেজনে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আটাইতকৈ বেয়া জায়গাত পঠাব লাগে কাৰণ তেতিয়া তেওঁলোকে ৰাইজৰ দুখ বেদনা বুজি পাব and যেতিয়া they will become DC they will become SP they will be able to meaningfully contribute to the life of our people সেইকাৰণে মোৰ চিন্তাধাৰা অলপ বেলেগতকৈ বেলেগ কেতিয়াবা কেতিয়াবা মোক কয়ো যে আপুনি উল্টা কথা কৈ থাকে মই ভাবো that is the way we should be যিমানে as per মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে এইটো মোৰো কথা নহয় প্ৰাইম মিনিষ্টাৰে মোক কৈছে যে আটাইতকৈ ভাল অফিচাৰ কেইজনক এছপাইৰেশ্যনেল ব্লক আৰু এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টত দিব লাগে কাৰণ আকাংক্ষী জিলা আৰু আকাংক্ষী ব্লকত গলেহে আমি ৰাইজৰ কাৰণে আটাইতকৈ বেছি কাম কৰিব পাৰিম and in fact last CM conclave that is one of the direction of prime minister that আটাইতকৈ ভাল মেৰিটৰিয়াছ অফিচাৰ খিনি আমি এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট আৰু এছপাইৰেশ্যনেল ব্লকত পোষ্টিং কৰিব লাগে সো প্ৰধানমন্ত্ৰীৰ কথাটো মানিবই লাগিব গতিকে তেনেধৰণে পোষ্টিং হ'ব আপোনালোকে সেইবোৰলৈ চিন্তা নকৰিব গোটেই অসমখনে মোৰ জননী জন্মভূমি ইয়াতকৈ ডাঙৰ একো নাই ইয়াতে জন্মিছো ইয়াতে মৰিম we cannot choose our ক'ত জন্ম লম তাকো আমি চুজ কৰিব নোৱাৰো ক'ত মৰিম আমি তাকো চুজ কৰিব নোৱাৰো বাকীখিনি ইট ইজ এ জাৰ্নি অফ লাইফ ফটাফট পাৰ হৈ যায় গমে নাপায় মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে কেতিয়া এছিএছ পাইছিলে লগে লগে কটন কলেজত পাৰ্টি কৰিছিলো আজি মই এছিএছত এপইণ্টমেণ্ট দি আছো কিমান লাইফটো চিনেমাখন যেনেকৈ 3 ঘণ্টাত ফটাফট গুচি যায় তেনেকৈ লাইফটো চেঞ্জ হৈ যায় অহা ইয়াত বহি আছে আৰু ইতিমধ্যে মোৰ যিমান দূৰ ধাৰণা নতুন এপিএছ বেটছৰ পৰীক্ষা আৰম্ভ হ'ব হৈছে নহয় জানো মানে আৰম্ভ কৰিব আৰু গতিকে বাই নেক্সট দিছ ইয়াৰ নতুন বেটছ আহিয়ে যাব আমাৰ পুৰণা লগা হৈয়ে যাব গতিকে লাইফ গোজ ভেৰি ফাষ্ট দুটাই জানো জন্মিছো যেতিয়া মৰিব বাকী দেট জাৰ্নি অফ লাইফ ইজ ভেৰি ফাষ্ট এই সময়খিনিত জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়খিনিত যিমানে কাৰোবাৰ জীৱন আমি আলোকিত কৰিব পাৰো সেই আটাইতকৈ গৌৰৱৰ কথা আজি মোৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা যে আপোনালোকৰ জীৱনত আপোনালোক এই পৰ্যায়ত আহি পোৱাৰ কাৰণে কৰবাত নহয় কৰবাত আমি কন্ট্ৰিবিউট কৰিব পাৰিছো যে আমি বেয়া কাম নকৰো টকা পইচা নলওঁ এপইণ্টমেণ্টত সেইকাৰণে আজি আপোনালোক আমাৰ সন্মুখত নহলে হয়তো বেলেগ কোনোবা আহি বহি থাকিব এইখিনিয়ে মোৰ জীৱনৰ প্ৰাপ্তি এইটো যদি মোৰ জীৱনৰ প্ৰাপ্তি আপুনিও আপোনাৰ জীৱনৰ প্ৰাপ্তি কি হ'ব তাক বিচাৰি লওক আৰু সেই প্ৰাপ্তিৰ সন্ধানত নিজক আগুৱাই লৈ যাওক ভগৱানে সদায় আশীৰ্বাদ কৰিব নেদেখাজনৰ আশীৰ্বাদে আমাক সদায় আগুৱাই যাবলৈ প্ৰেৰণা যোগাব শেষত দুআষাৰ সদায় মই নিযুক্তি অনুষ্ঠানত 1.5 লাখ ল'ৰা ছোৱালী নিযুক্তি বহুত কেইখন নিযুক্তিৰ সভা কৰিলো এটা শব্দ বা এটা বাক্য মই সদায় কওঁ যে আজি আমি য'ত থিয় হৈ আছো পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে মই ইয়াত থিয় হৈ থাকিব নোৱাৰিম they have made enough sacrifice for us তেওঁলোকৰ অবিহনে আমি এই স্থানত কোনেও থাকিব নোৱাৰিলোহেঁতেন কৰবাত নহয় কৰবাত আমাৰ জীৱন কোনোবা জায়গাত স্তব্ধ হৈ গ'লহেঁতেন আমাৰ জীৱনক এই পৰ্যায়লৈ আনা আটাইতকৈ যদি কোনোবাই মই কৈছো স্বচ্ছ নিযুক্তি দিছো মোৰ কন্ট্ৰিবিউশন আছে মেবি 1% but 99.9 কন্ট্ৰিবিউশন মোৰ পিতৃ আৰু মাতৃ আপোনালোকৰ পিতৃ আৰু মাতৃ তেওঁলোকৰ অবিহনে আমি এই স্থানলৈ কেতিয়াও আহিব নোৱাৰিলোহেঁতেন আমি কোনেও ভগৱানক দেখা পোৱা নাই কিন্তু কেতিয়াবা যদি আমি কোনোবাই ভগৱানক দেখা পাওঁ আমি গম পাম ভগৱানে যেতিয়া আহি ক'ব মই ভগৱান বুলি আপোনালোকে দেখা পাব দেউতাজনে একচুৱেলি ভগৱান মায়ে ভগৱান মা আৰু দেউতাই যিমান মোক মৰম কৰে সিমান মৰম নিশ্চয় ভগৱানৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে সো পিতৃ মাতৃ আটাইতকৈ যদি ক্লোজেষ্ট ৰিজেম্বলেন্স আছে কোনোবা যদি আটাইতকৈ যে মোৰ দেউতা মাৰ আটাইতকৈ দেউতা মাৰ দৰে দেখিব কোন দেউতা মাৰ দৰে মৰমীয়াল কোন দেউতা মাৰ দৰে কৰুণাময় কোন কাকো বিচাৰি নাপাব আৰু সেইজন একমাত্ৰ ভগৱানৰ বাহিৰে আৰু কোনো হ'ব নোৱাৰে my parents is the closest resemble of my God ভগৱানক বহুতৰ নিজৰ ধৰ্ম আছে
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱৰ ফটো ৰাখো বা নাৰাখো, পিতৃ মাতৃৰ ফটোৱে মোক যিমান প্ৰেৰণা দিয়ে জীৱনত, সেই দুখন ফটো চাই কাম কৰিব গ'লে বেয়া কাম কৰিব দিনটো ক'তো মনেই নাযায়। সকলোৱে নিজৰ কাৰ্যালয়ত নিজৰ দেউতা মাৰ ফটোখন ৰাখিব, সদায় প্ৰেৰণা পাব, জীৱন যুদ্ধত কেতিয়াও হাৰি নাযাব। বহুত বহুত ধন্যবাদ। জয় হিন্দ।